তেওঁ মোক বিয়া কৰাম বুলি কৈ শাৰীৰিক সম্পৰ্ক গঢ়ি তুলিলে। তেওঁ মোক বিয়া কৰাম বুলি কৈ শাৰীৰিক সম্পৰ্ক গঢ়ি তুলিলে। এতিয়া মোক এৰি দিলে আৰু এতিয়া মোক এৰি দিলে। মানে তেওঁ বিবাহৰ নামত মোক শাৰীৰিকভাৱে শোষণ কৰিলে। মানে তেওঁ বিবাহৰ নামত মোক শাৰীৰিকভাৱে শোষণ কৰিলে। আমাৰ সম্পৰ্কটো দুয়োজনৰ মতামতৰ ভিত্তিত হৈছিল, জোৰ কৰা নাছিল তেওঁ। আমাৰ সম্পৰ্কটো দুয়োজনৰ মতামতৰ ভিত্তিত হৈছিল, মানে জোৰ কৰা নাছিল তেওঁ। বিয়াৰ প্ৰস্তাৱ দিছিল, মই গ্ৰহণ কৰিছিলোঁ। বিয়াৰ প্ৰস্তাৱ দিছিল, মই গ্ৰহণ কৰিছিলোঁ। আমি দুয়োজনে সেই সম্পৰ্কটো বন্ধ কোঠাৰ ভিতৰত পূৰ্ণতা দিছিলোঁ। আমি দুয়োজনে সেই সম্পৰ্কটোক বন্ধ কোঠাৰ ভিতৰত পূৰ্ণতা দিছিলোঁ। কিন্তু এতিয়া তেওঁ মোক বিয়া নকৰালে। এনেধৰণৰ সমস্যা আজিৰ দিনত বহুত আছে, নহয়নে? প্ৰেমৰ নামত বিবাহৰ প্ৰলোভন দি শাৰীৰিক সম্পৰ্ক স্থাপন কৰা আৰু তাৰ পাছত বিয়া নকৰি এৰি দিয়া, এয়া যেন আজিৰ যুৱক যুৱতীৰ মাজত এটা প্ৰচলিত সহজ পন্থা হৈ পৰিছে। আচলতে বিবাহৰ প্ৰস্তাৱ দি শাৰীৰিক সম্পৰ্ক স্থাপন কৰা বা বন্ধ কোঠালৈ লৈ যোৱাটোত কি অকল ল'ৰাজনৰে দুখ থাকে নেকি? এনেধৰণৰ বহু প্ৰশ্ন উত্থাপন কৰি সামাজিক মাধ্যমত এটি বিশেষ ভিডিঅ' আপলোড কৰে জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ পাহি আৰ গগৈ। চাওঁ আহক পাহি আৰ গগৈৰ সেই বিশেষ ভিডিঅ'টো। তেওঁ মোক বিয়া কৰাম বুলি কৈ শাৰীৰিক সম্পৰ্ক গঢ়ি তুলিলে আৰু এতিয়া মোক এৰি দিলে। মানে তেওঁ বিবাহৰ নামত মোক শাৰীৰিকভাৱে শোষণ কৰিলে। আচলতে আমাৰ সম্পৰ্কটো দুয়োজনৰ মতামতৰ ভিত্তিত হৈছিল, মানে জোৰ কৰা নাছিল তেওঁ। বিয়াৰ প্ৰস্তাৱ দিছিল, মই গ্ৰহণ কৰিছিলোঁ আৰু আমি দুয়োজনে সেই সম্পৰ্কটোক বন্ধ কোঠাৰ ভিতৰত পূৰ্ণতা দিছিলোঁ। কিন্তু এতিয়া তেওঁ মোক বিয়া নকৰালে। এই ধৰণৰ সমস্যা আজিৰ দিনত বহুত চলি আছে। এটা কথা মই ক'ব খোজো যে সেই যে বিয়াৰ প্ৰস্তাৱ দি একেবাৰে বন্ধ কোঠালৈ লৈ যোৱা হয়, সেইখিনিত বাৰু কেৱল পুৰুষজনৰ ভুল থাকে নেকি? হয়, তেওঁৰ ভুল থাকে, তেওঁ ব্যৱহাৰ কৰি এৰি দিয়ে। কিন্তু এটা কথা মই ক'ব খোজো যে এখন হাতেৰে জানো হাত চাপৰি বাজে? হয়তো নাবাজে। যদিহে ছোৱালীজনীক বিয়াৰ প্ৰস্তাৱ দিছে ল'ৰাজনে, বিয়াটো পতা নাই, প্ৰস্তাৱহে দিছে, যেতিয়ালৈকে বিয়া নহয় তেতিয়ালৈকে নিজক সংযম কৰি ৰাখিব পৰাটোহে এগৰাকী প্ৰকৃত নাৰীৰ গুণ। যদিহে আপোনাক বিয়া কৰাম বুলি কৈছে, বাটে পথে বহুত মানুহ থাকিব পাৰে, বহুতে বিয়াৰ প্ৰস্তাৱ দিব পাৰে, তেনেহ'লে কি প্ৰত্যেকৰ লগত আপুনি কি থাকিবলৈ যাব নেকি? আচলতে সেইটো কথা নহয়, নিজক সংযম কৰি ৰাখিব লাগে। কোনোবাই বিয়াৰ প্ৰস্তাৱ দিলেই মানে এইটো নহয় যে আপোনাক একেবাৰে বিয়া কৰাই লৈ গৈছে। মোক আজি বহুত নাৰীয়ে বেয়াও পাব পাৰে, কিন্তু মই এটা কথা ক'ব খোজোঁ যে কেৱল পুৰুষজনক দুখ জাপি দিলে নহয়। এজন পুৰুষে যদিহে বিয়াৰ প্ৰস্তাৱ দিছে, তেওঁ যদি আপোনাক জোৰ কৰি টানি আজুৰি লৈ গৈছে, আপোনাক শাৰীৰিকভাৱে অপদস্থ কৰিছে, তেতিয়া সম্পূৰ্ণ দোষাৰোপ তেওঁৰ ওপৰত জাপি দিয়া হ'ব। তেওঁ কেৱল প্ৰস্তাৱহে দিছে, বোলে আমি একেলগে নিশা উদযাপন কৰোঁ। কিন্তু সেই যোৱা মানুহজনটো আপুনিয়ে হয়, টানি আজুৰিটো আপোনাক লৈ যোৱা নাই, নহয় জানো? যদি টানি আজুৰি লৈ যায়, সেইটো দেখোন বেলেগে কিবা হ'বগৈ। আৰু দ্বিতীয়তে হৈ গ'ল, যদিহে আপোনাক আৱেগিকভাৱে তেওঁ আপোনাক আক্ৰমণ কৰিছে, মানে ধৰি লওক আপোনাক কৈছে যে ইম'চনেল অত্যাচাৰ কৰিছে, আপোনাক কৈছে যে তুমি মোক ভালেই নোপোৱা, সেইকাৰণে তুমি মোৰ লগত এনেকুৱা কৰিছা, তোমাক মই মাতিলেও নোযোৱা, এনেওতো মই তোমাকেই বিয়া পাতিম, তুমি মোৰ লগত থাকিব নিবিচাৰা, মানে মোৰ ওপৰত তোমাৰ বিশ্বাসেই নাই, ভৰসাই নাই। এই কথাষাৰৰ সত্যতা কিন্তু নাথাকে। এই কথাষাৰ যদি কোনোবাই কৈ আপোনাক যদি আপোনাৰ মানে কি ক'ম এতিয়া, শৰীৰটো চাব বিচাৰিছে, নাইবা আপোনাৰ লগত যদি নিশা কটাব বিচাৰিছে, তেনেহ'লে এটা কথা মনত ৰাখিব, সেই মানুহজনে আপোনাক হয়তো প্ৰকৃত ভাল নাপাবও পাৰে। গতিকে নিজক সম্পূৰ্ণ দেহে মনে সঁপি দিয়াৰ আগত এবাৰ ভাবি চাব। কাৰণ আপুনি যেতিয়া তেওঁৰ লগত থাকিবলৈ গৈছিল, তেতিয়াতো কাকো জনোৱা নাছিল, মনে মনে গৈছিল, লুকাই চুৰকৈ। কিন্তু যেতিয়া এৰি দিলে মানুহজনে, তেতিয়া ৰাজহুৱা কিয় কৰিছে? গভীৰ প্ৰশ্ন।